মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি জিজ্ঞ ষ্টেলিন চাৰ্চ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনৰ গণিতৰ কুৱেশ্যন কেইটামান আমি আলোচনা কৰিম। এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 21। কুৱেশ্যনটো আছিল 20758 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব। The smallest number that can be formed by the digits 20758 is অৰ্থাৎ 2 0 7 5 আৰু 8 এই অংক কেইটাৰে লিখিব পৰা আটাইতকৈ কি সুধিছে সৰু সংখ্যাটো আমাক সুধিছে। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ আনসাৰটো কেনেকৈ লিখে, ইয়াৰ আনসাৰটো লিখে যে প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈকে লিখে হয়নে, আৰম্ভণিতে কি আছে 0 আছে কাৰণে 0 লিখে, তাৰপিছত 0তকৈ অলপমান ডাঙৰ হৈছে 2, তাৰপিছত হৈছে 5, তাৰপিছত হৈছে 7 আৰু শেষত হৈছে 8, এনেকৈ লিখি থৈ আহে হয়নে। চোৱাচোন ইয়াতো সেই ছাত্ৰজনে পৰীক্ষাত কি দিছিলে 0 2 5 7 8ত শুদ্ধ উত্তৰ দিছে, কিন্তু এইটো শুদ্ধ নহয়, এইটো আনসাৰ কি হ'ব অশুদ্ধ হ'ব। যদিও চোৱা নিয়মমতে আমাৰ যদি সৰু সংখ্যাটো সোধে আমি 0ৰ পৰা লিখো হয়নে, সৰুৰ পৰা লিখিব লাগে, কিন্তু 0টোৰ চোৱা কোনো সংখ্যাৰ বাওঁফালে 0ৰ কিবা ভেলু আছে জানো, 0ৰ কোনো ভেলু নাই। যদি 0ৰ ভেলু নাথাকে তেতিয়াহ'লে আমাক কি কৈছে 2 0 7 5 এই অংককেইটাৰে লিখিব পৰা এই অংককেইটা ব্যৱহাৰ কৰিব দিছে হয়নে। যিহেতু 0ৰ বাওঁফালে কোনো এটা সংখ্যাৰ বাওঁফালে 0ৰ কোনো ভেলু নাথাকে, গতিকে এনেকৈ লিখিলে আমাৰ এইটো কি হ'ব ইনকাৰেক্ট হ'ব। শুদ্ধটো কি হ'ব 0ক বাদ দি আটাইতকৈ সৰু হৈছে 2টো লিখিব লাগিব, তাৰপিছতহে 0টো লিখিব লাগিব, ঠিক আছে। তাৰপিছত 2তকৈ ডাঙৰ কি আছে 5 আছে, 5 লিখা। নেক্সট 2তকৈ ডাঙৰ কি আছে 7, নেক্সট 7 লিখিব লাগিব, তাৰপিছত 2তকৈ ডাঙৰ কি হয় 8। এইটোহে হৈছে ইয়াৰে শুদ্ধ উত্তৰ। এনেধৰণে তোমালোকে আনসাৰসমূহ উলিয়াব লাগিব। 20578 কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ বি হ'ব, ঠিক আছে 20578। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰে আনসাৰটো বুজি পালা। এনেধৰণে তোমালোকে ইয়াৰে আনসাৰ উলিয়াব লাগিব। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 22। কুৱেশ্যনটি আছিল যে তলৰ কোনটো অংক নহয়, which one of the following is not a digit। ইয়াৰে কোনটো অংক নহয় সুধিছে। অপশ্যন এ আছিলে 0, অপশ্যন বিত আছিলে 1, অপশ্যন চিত আছিলে 9, অপশ্যন নম্বৰ ডিত আছিলে 10। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰে আনসাৰটো 0 লিখি থৈ আহে, কিন্তু 0টো ইয়াৰে কাৰেক্ট আনসাৰ নহয়। আমাক কি সুধিছে চোৱা, আমাক সুধিছে যে তলৰ কোনটো অংক নহয় সুধিছে। এতিয়া চোৱা 0টো হৈছে এটা অংক, 1টো হৈছে এটা অংক, 9টো হৈছে এটা অংক, কিন্তু এই 10 যে লিখা আছে অপশ্যন নম্বৰ ডিত, অপশ্যন নম্বৰ ডিত যে 10 লিখা আছে, 10ত চোৱা দুটা অংক আছে, এটা অংক হৈছে 0, এটা অংক হৈছে 1 হয়নে। গতিকে যিহেতু ইয়াত দুটা অংক আছে, গতিকে এই 10টো কি হয় অংক নহয়, এইটো কি বুলি কয় সংখ্যা বুলি কয়। এই 10টোক কি বুলি কয় দুটা সংখ্যা, মনত ৰাখিবা এইটো কি হৈছে সংখ্যা, আৰু এই 10টো হৈছে দুটা অংক বিশিষ্ট সংখ্যা, ঠিক আছে, কাৰণ ইয়াত দুটা অংক আছে 1 আৰু 0। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ ডি 10। 10টো অংক নহয়, 10টো এটা হৈছে সংখ্যা। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ আনসাৰটো কেনেকৈ উলিয়ালো বুজি পালা। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 23। কুৱেশ্যনটি আছিল যে তলৰ খালী বাকচটোত কি সংখ্যা বহিব, which number occurs in the following empty box। অৰ্থাৎ এই যে খালী ঠাইখিনি আছে, এই খালী ঠাইখিনিত কি বহিব আমাক উলিয়াবলৈ কৈছে। অপশ্যন এত আছিলে 0, অপশ্যন বিত আছিলে 378, অপশ্যন চিত আছিলে 738 আৰু অপশ্যন নম্বৰ ডিত আছিলে 873। গতিকে এই যিটো বাকচ আছে, এই বাকচত কি সংখ্যা বহিব আমাক উলিয়াবলৈ কৈছে। এতিয়া চোৱা এই বাকচটো আমাৰ এনেকৈ দিয়া আছে, মই ইয়াত তোমালোকৰ বাবে ডাঙৰকৈ আঁকি লৈছোঁ, ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় বুজি পোৱাত। এনেকৈ আছে আৰু এইফালে কিমান আছে, এইফালে আছে 378, 378, ঠিক আছে। এতিয়া চোৱা ইয়াৰ পৰা আমাৰ এনেকুৱা এটা সংখ্যা বিয়োগ কৰিব দিছে, যিটো এনেকুৱা এটা সংখ্যা লিখিব দিছে ইয়াত, যিটো সংখ্যাৰ পৰা 0 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে 378 পোৱা যায়। এতিয়া কিমানৰ পৰা 0 বিয়োগ কৰিলে 378 পাম চোৱা,
অপশ্যন এত আছিলে 0 0ৰ পৰা 0 বিয়োগ কৰি 378 পাম জানো নাপাওঁ গতিকে এইটো অপশ্যন নহ'ব অপশ্যন চোৱা চিত আছিলে 738 অপশ্যন ডিত আছিলে 873 অপশ্যন চোৱা বিত আছে কিমান 378 আমি 378 ৰ পৰা 378 যদি বিয়োগ কৰো বা 378 ৰ পৰা যদি ইয়াত যদি 378 লিখো ইয়াত যদি 0 বিয়োগ কৰো কিমান পাম চোৱাচোন 8 ৰ 0 গলে থাকিব 8 7 ৰ তলত একো নাই 7 হ'ল ইয়াতে হ'ল 3 অৰ্থাৎ 378 ৰ পৰা 0 যদি বিয়োগ কৰা যায় 378 এ আমি পাম গতিকে ইয়াতে আমি কি লিখিব লাগিব 378 ঠিক আছে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এনে ধৰণে আমি ইয়াৰ আনসাৰবোৰ উলিয়াব লাগিব ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন পেপাৰ সমূহৰ লগত এই কুৱেশ্যন আনসাৰসমূহ তোমালোকে আমাৰ এপত পাবা লগতে সম্পূৰ্ণ ভিডিওটি যদি তোমালোকে এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওটি পাবা